হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আপোনাক আজি মই এটা কৌশল দেখুৱাই আছোঁ। মোৰ কৌশল, মই কেনেকৈ সাঁচি গছত মাল বনাবলৈ যত্ন কৰিছোঁ। এই যে এটা ফুটা দেখি আছে, এইটো কিন্তু মই কৰা ফুটা নহয়। এইটো দেখিছেনে? এজোপা মিঠা সাঁচিত এটা অৰিজিনেল পোক। এই গছজোপাত নিশ্চিত মালৰ সৃষ্টি কৰিব, মানে আগৰৰ সৃষ্টি কৰিব। ইয়াৰ যিখিনি লাড ওলাই আহিছে, এই চব জুলীয়া এয়া চব বৈ আহিছে। এতিয়া মই কি কৰিছোঁ, এইটো এটা ফুটি দেখিছেনে? এই ফুটাটোৰ ওপৰত আপুনি এইটো ফুটা দেখিছে, তাৰ ওপৰত আপুনি এইটো ফুটা দেখিছে। এই ফুটাটো আপুনি খুব সুন্দৰকৈ লক্ষ্য কৰকচোন, কি দেখিবলৈ পাইছে বাৰু? এই ফুটাটো কেনেকৈ কৰা হৈছে? আপুনি এটা 5 ইঞ্চি গজাল লৈ ল'ব। গজালটোৰ যিখন মুখ আপুনি খুব ধুনীয়াকৈ চেপেটা কৰি ধৰাই ল'ব, একদম কণকণীয়াকৈ ধৰাই ল'ব, বটালি সদৃশ। তাৰ পৰা এটা আপুনি হাতুৰি লৈ এনেকৈ কুটুককৈ তাক এটা হোল কৰি দিয়ক। দেখিছেনে? এটা হোল কৰি দিয়ক, যাতে ইয়াৰ কাষটোৱে দুখ নাপায়। এনেকৈ আপুনি গছজোপাত এই যিটো তললৈ বৈ গৈছে, তাৰ তলতো কেইটামান কৰি দিব লাগিব, যাতে ইয়াৰ পৰা ৰসটো আহি তাত সোমায়। এনেকৈ 10টা হোল আপুনি বনাই দিয়াৰ পিছত এই গছজোপাই হৈ যাব লাখটকীয়া গছ। এনেকুৱা যদি 20টা আপুনি মিনিমাম 20টা ফুটা কৰি দিব পাৰে, আপোনাৰ সেইজোপা গছেই হৈ যাব লাখটকীয়া গছ। মই আগতেও কৈছোঁ যে আমি পোকে খাব কৰি ৰৈ থাকিবলৈ প্ৰয়োজন নাই। যদি আপোনাৰ ইচ্ছা হয়, তেতিয়া আপুনি এনেকৈও সাঁচি গছত মাল বনাব পাৰিব। হেল্ল' বন্ধু, বৰ দীঘলীয়া নকৰোঁ, আৰু আপোনালোকক মই এতিয়া এনেকুৱা ভিডিঅ' দিম, কেনেকৈ মই মাল বনাই আছোঁ। এই গছজোপাত মই আৰু বহুত ফুটা কৰিম। এইজোপা চব, এইজোপা ওখ 25 ফুটমান হৈছে, কিন্তু গোলাইটো বেছি হোৱা নাই। এতিয়া এই গছজোপাত মই কিয় ফুটা কৰিলোঁ? আপোনাৰ এটা প্ৰশ্ন আহিব পাৰে যে এই সৰু পুলিটো 4-5 ফুট গোলাই হোৱা নাই, কিন্তু মই কিয় কৰিলোঁ? সমস্যাটো হ'ল, যেতিয়া এজোপা গছত পোক লাগি যায়, এইটো সঁচি পোক দেই, এইটো কোনো আৰ্টিফিচিয়েল কৰা কথা নহয়। যেতিয়া এনেকৈ পোক লাগি যায়, মধ্যাংশটো যেতিয়া খাই পেলায়, তেতিয়া সেই গছজোপা আৰু ডাঙৰ হ'ব নোৱাৰে। যেনে গছ আছে তেনেই থাকিব, কাৰণ গছজোপা হৈ যাব ৰোগগ্ৰস্ত। গতিকে এনেকুৱা গছত মই এনেকুৱা কৰিবই লাগিব। যদি এনেকৈ থাকে পুলিটো, এই পুলিটোত আপুনি চাওক, এই পুলিটোত কোনো ছিদ্ৰ নাই, কোনো পোক নাই। ইয়াৰ গুৰিৰ গঠনটো চাওক, একদম হৃষ্টপুষ্ট ধুনীয়া, ই বাঢ়ি আছে। ইয়াক মই সাৰ জাবৰ দিলে ই 4 ফুট 5 ফুট গোলাই হয়তো হ'ব, কিন্তু নিশ্চিত নহয় কেতিয়া কোন সময়ত পোকে আক্ৰমণ কৰে তাৰ কোনো নিশ্চয়তা নাই। গতিকে এইজোপা গছত যেতিয়ালৈকে পোক নধৰে, তেতিয়ালৈকে মই নবনাওঁ। অৰ্থাৎ যিজোপা গছত পোক নধৰে, সেই গছজোপাত কোনো দা কটাৰী লগাব নালাগে, তাক ডাঙৰ হৈ থাকিবলৈ দিব লাগে। আৰু যেতিয়াই পোকে আক্ৰমণ কৰিব, তেতিয়াই আপুনি গম পাব যে এই গছজোপা আৰু ডাঙৰ নহয়। এতিয়া ধৰক এই পুলিটো আপুনি দেখি আছে, এই পুলিটো ডাঙৰ নহয়, কাৰণ এই পুলিটোত অলৰেডি পোক সোমালে। এই পুলিটো আপুনি 2000 পোক 3000 পোক ইয়াত কিছুমান মাল বনাই ইয়াক চেল কৰি দিয়াৰ বাদে কোনো গত্যন্তৰ নাই। এই পুলিটো আকৌ ডাঙৰ হ'ব। এই পুলিটোত মাল ধৰিলে, কিন্তু ইয়াৰ একেবাৰে গুৰিত ধৰিছে, দেখিছেনে? গতিকে ইয়াৰ মধ্যাংশটো ফিনিছ কৰি দিব নোৱাৰে।
এইবিলাক ভাল খাচী সঁচ। ইয়াত এই দুটা ফুটি পৰিছিলে, কিন্তু এই ফুটিটোলৈ ইমান ভয়ো নাই। আৰু এই যে যিটো ফুটি দেখি আছে, এইটো পিয়'ৰ ফুটি নহয়। এইটোত আপোনাৰ মাল ক'লা নবনে, ইয়াৰ মালটো মুগা বৰণৰ হ'ব। আৰু ইয়াক কি হ'ব, বৰাই খাব। মানে মই আগত যিটো দেখুৱাই আহিছোঁ সেইটো বৰাই নাখায়। বৰাই নাখায় মানে সেইটো কথাও আপুনি নিশ্চয় বুজি পাইছে যে এই ফুটিটো যে দেখি আছে, এইটো এটা ফুটি, বৰ সুন্দৰ ফুটি, কিন্তু এইটো কি হ'ব, কাঠ হৈ যাব। ইয়াক খালে পোক সোমালে কিন্তু আকৌ কাঠ হৈ যাব। গতিকে ইয়াৰ ইমান ভেলু নাই। এয়া চাওক, এনেকুৱা ফুটি ঢেৰ আছে। এনেকুৱা ফুটি চবতে আপুনি পাব, কিন্তু মই যিটো দেখুৱাই আহিলোঁ, এইটো চাওক, আকৌ এবাৰ দেখুৱাই দিছোঁ। এই ফুটিটো আপুনি চবতে নাপায়। এই ফুটিটো আপুনি চবতে নাপায়। এই ফুটিটো থাকিলেহে আপুনি লাখ টকা পাব। ইয়াৰ ভাল দাম আছে। হেল্ল' বন্ধু, আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিব খুজিছোঁ। আকৌ আপোনালোকক মই নতুন নতুন ভিডিঅ' দি থাকিম। চাই থাকিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। এতিয়া এটা আপোনালোকক সৰু ৰিকুৱেষ্ট কৰি যাওঁ, সেইটো হ'ল আপুনি যদি ভিডিঅ'টো আধা চাই এৰি দিয়ে, তেতিয়াহ'লে কিন্তু মোৰ বৃহৎ লোকচান হয়। আপুনি কমপ্লিট চাওক, এটা লাইক কৰক, এটা কমেণ্ট কৰক, মোৰ ভিডিঅ'টো গ্ৰ' হ'ব। গতিকে মোকো অকণমান আপোনালোকে লোকচান হোৱাটো নকৰিব। আজিলৈ আহোঁ, ধন্যবাদ।